Hello students, this is Tarun sir, founder cum director Career Alliance Institute and your science teacher. Acid base and salt class 10 chapter 2 science or এই chapter 2 টোৰ তোমালোকৰ আমি 4টা ক্লাস কৰিছো আৰু 4টা ক্লাছত সম্পূৰ্ণ কনসেপচুৱেল আমি এক্সপ্লেনেশন কৰিছো লাৰ্নিং কৰিছো তো আজিৰ যেটো 5 নম্বৰ ক্লাস এটো লাস্ট ক্লাস আৰু এই লাস্ট ক্লাছত তোমালোকে সল্টৰ বিষয়ে তোমালোকে কালি পঢ়িছা আৰু আজিও সেই সল্টৰ বিষয়ে তোমালোকে তাৰ কমন সল্টৰ বিষয়ে পঢ়িব লাগিব তো সোৱা আজি ক্লাসটো এটেন্টিভলি লোৱা আৰু ভালকে লোৱা আৰু নোটছখিনি কৰি যাবা তো সোৱা ফার্স্ট টপিকটো হল কি কেমিক্যালস ফ্রম কমন সল্ট আমি লাস্ট ক্লাস পঢ়ি আহিছো NaCl আৰু সেই কমন সল্ট সোৱা কমন সল্ট NaCl is one of the most important raw materials used in the chemical industry. It is used to prepare many important chemicals such as sodium hydroxide NaOH, bleaching powder CaOCl2, baking soda NaHCO3, washing soda Na2CO3 10H2O. তোমালোকে এইখিনি বস্তু পাইছা তেতিয়া আমি গম পাও যে NaCl কি হয় এটা কমন সল্ট হয় আৰু NaCl কমন সল্টটো কি আমি জেনাৰেলি যাক আমি নিমখ হিচাপে খাও আমি যেনেকৈ নিমখ খাও তেনেকুৱা সেই সল্টটো কি বুলি কয় টেবল সল্ট বুলিও কয় মানে NaCl টো টেবল সল্ট বুলিও কয় বা কমন সল্ট বুলিও কয় এই কমন সল্টটো কেনেকৈ এটা ইম্পৰ্টেন্ট ৰ মেটেৰিয়েল বহুত দৰকাৰী এটা মেটেৰিয়েল হেতু কেমিক্যাল ইন্ডাস্ট্ৰিত ইউজ কৰাৰ কাৰণে কেমিক্যাল ইন্ডাস্ট্ৰিত এই কাৰণে ইউজ কৰে যেনেকৈ আমি দিছো যে সোডিয়াম হাইড্ৰক্সাইড NaOH ইউজ আমি প্ৰডাকশন কৰিবলৈ ব্লিচিং পাউডাৰ ক্যালসিয়াম অক্সিক্লোৰাইড CaOCl2 আমি প্ৰডাকশন কৰিবলৈ তাৰ পিছত তোমাৰ বেকিং সোডা আছে NaHCO3 সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ফৰ্ম কৰিবলৈ আৰু ওয়াশিং সোডা Na2CO3 10H2O সোডিয়াম নাইট্ৰেট ডেকাহাইড্ৰেট আমি ফৰ্ম কৰিবলৈ ইয়াত কিছুমান আছে সোৱা আমি সোডিয়াম হাইড্ৰক্সাইডটো তাৰ পৰা আমি বহুত কিবা কিবি বস্তু ফৰ্ম কৰিম ব্লিচিং পাউডাৰটো আমি সাফ সিকুন কৰিবলৈ ডিটাৰজেন্ট টাইপত সোপ টাইপত ইউজ কৰা হয় বেকিং সোডা যেটো আমি পুৰি চুৰি খাও হেবুৰত বেকিং সোডা দিয়ে তো হেতু বস্তু আমাৰ কাৰণে বহুত দৰকাৰী হয় আৰু এইবোৰ বস্তু প্ৰডাকশন কৰিব লাগিব তাৰ ওয়াশিং সোডাটো কেনেকুৱা কাপোৰ ধুতে ইউজ কৰা হয় সো এইখিনি বস্তু কোৰ পৰা পাই আছো আমি NaCl মিন্স কমন সল্টৰ পৰা পাই আছো তো সেই যিখিনি বস্তু পাই আছো তাৰ ফাৰ্স্ট কি আছে সোডিয়াম হাইড্ৰক্সাইড তাৰ পিছত ব্লিচিং পাউডাৰ বেকিং সোডা ওয়াশিং সোডা আমি এই চাৰিটা মেটেৰিয়েলস আমাৰ NCERT বুকত দিয়া আছে ক্লাস 10 লেভেলত আৰু এই চাৰিটা টপিক আমি আজি কনসেপচুৱেলি বস্তুখিনি পঢ়িম কেনেকৈ ইয়াক প্ৰিপেয়াৰ কৰা হয় তাৰ কমন নাম কি আৰু তাৰ ইউজ কিনি কি আমি এইখিনি বস্তু পঢ়িম তো ফাৰ্স্ট টপিকটো হল সোডিয়াম হাইড্ৰক্সাইড NaOH তো সোডিয়াম হাইড্ৰক্সাইড NaOH টো তাৰ কমন নামটো হল কি কষ্টিক সোডা তাৰ কমন নামটো কি হয় কষ্টিক সোডা তাৰ কমন নেম আৰু তাক কেনেকৈ প্ৰিপেয়াৰ কৰা হয় মন ৰাখিবা যেতিয়া when electricity pass through a NaCl solution আকৌ মন ৰাখিবা NaCl যেটো সল্ট টাইপত পাই আছো হেতু সলিড টাইপত পাই আছো কিন্তু তাত ওয়াটাৰ ক্রিস্টাল আছে বাট আমি সলিড টাইপত আমি খাই আছো কিন্তু NaCl ৰ যেটো একুয়াস সলিউশন আছে তাক ব্ৰাইন বুলি কয় তাক কি বুলি কয় ব্ৰাইন বুলি কয় তোমালোকে এই পইণ্টটো মন ৰাখিবা তাক ব্ৰাইন বুলি কয় কাক ব্ৰাইন কয় NaCl সলিউশনটোক ব্ৰাইন বুলি কয় তো যেতিয়া NaCl সলিউশনটোক ইলেক্ট্ৰিসিটি পাস কৰা হ'ব মন ৰাখিবা যেতিয়া NaCl সলিউশনটোক ইলেক্ট্ৰিসিটি পাস কৰা হ'ব তেতিয়া এই সোডিয়াম হাইড্ৰক্সাইডটো প্ৰডিউসড হ'ব আৰু এই প্ৰসেসটো কোৱা হয় ক্লোৰো এলকালি প্ৰসেস কি বুলি কয় ক্লোৰো এলকালি প্ৰসেস বুলি কোৱা হয় মনত ৰাখিবা কষ্টিক সোডা কাক কয় NaOH সোডিয়াম হাইড্ৰক্সাইড তাক কোৱা হয় কষ্টিক সোডা আৰু তাৰ কেমিক্যাল ফৰ্মুলাটো কি NaOH সোডিয়াম হাইড্ৰক্সাইড হল তাৰ কি কেমিক্যাল ফৰ্মুলা এতিয়া ইয়াক আমি কেনেকৈ বনাও ইন্ডাস্ট্ৰিয়ে কেনেকৈ বনায় যে যেতিয়া NaCl সলিউশন মিন্স ব্ৰাইনত কি কৰা হয় ইলেক্ট্ৰিসিটি পাস কৰা হয় তেতিয়া কি হয় সোডিয়াম হাইড্ৰক্সাইডটো ফৰ্ম হয় আৰু এই প্ৰসেসটো কি বুলি কোৱা হয় ক্লোৰো এলকালি প্ৰসেস বুলি কোৱা হয় এতিয়া এই NaOH যেটো আমি পঢ়িছো তাত চোৱা তাৰ ৰিঅ্যাকশনটো চোৱা NaCl এটো কি ব্ৰাইন সলিউশন আছিল তাৰ লগত H2O মানে পানীটো থাকিবই ন তোমালোকে গমি পোৱা একোৱা সলিউশন যেহেতু তাৰ পিছত কি ফৰ্ম হয় NaOH এইটো কি কষ্টিক সোডা ফৰ্ম হয় তাৰ লগত ক্লোৰিন গ্যাস ফৰ্ম হয় আৰু হাইড্ৰোজেন গ্যাস ফৰ্ম হয় এইখিনি প্ৰডাক্ট ফৰ্ম হয় সো ব্ৰাইন কি আছিল NaCl সলিউশন যদি একুয়াস সলিউশন মিন্স H2O সলিউশন এই সলিউশনটোৰ লগত যেতিয়া আমি ইয়াত ইলেক্ট্ৰিসিটি কি দিম ইলেক্ট্ৰিসিটি পাস কৰিলে কি হ'ব সোডিয়াম হাইড্ৰক্সাইড মিন্স কষ্টিক সোডাটো ফৰ্ম কৰিব আৰু ক্লোৰিন গ্যাস
আৰু হাইড্ৰোজেন গেছটো ওলাই আহিব তোমালোকে এইখিনি বস্তু মনত ৰাখিবা আৰু এতিয়া চোৱা এই কষ্টিক সোডাৰ ইউজ কি ফাৰ্ষ্ট কি চোৱা মেকিং সোপস এণ্ড ডিটাৰজেন্ট চাবোন আৰু ডিটাৰজেন্ট টাইপছৰ বস্তুখিনি ইণ্ডাষ্ট্ৰী যেতিয়া বনায় তেতিয়া এই যিটো তোমাৰ কষ্টিক সোডা আছে সেইটো ইউজ কৰে তাৰপিছত পেপাৰ মেকিং যেতিয়া কাগজ ইণ্ডাষ্ট্ৰী যেতিয়া পেপাৰ ইণ্ডাষ্ট্ৰী যেতিয়া পেপাৰ চেপাৰ বনায় তেতিয়া কষ্টিক সোডা দৰকাৰ হয় তাৰপিছত টেক্সটাইল ইণ্ডাষ্ট্ৰীটো কষ্টিক সোডাৰ তোমাৰ ইউজ কৰা হয় আৰু ক্লিনিং ড্ৰেইনছ আৰু ড্ৰেইনছখিনি ধৰা এটা চিটিৰ বা এটা টাউনৰ যেতিয়া ড্ৰেইনছখিনি ব্লক হৈ যায় তেতিয়া এই কষ্টিক সোডা NaOH দিয়ে তাৰপিছত সেইটো কি হৈ যায় চাফা হৈ যায় ক্লিনিং হৈ যায় তো তোমালোকে ফাৰ্ষ্ট যিটো আমাৰ কমন চল্টৰ পৰা যিটো প্ৰডাকশ্যন হয় সোডিয়াম হাইড্ৰক্সাইড মিন্স কষ্টিক সোডা তাৰ বিষয়ে পঢ়িছা মই আকৌ কৈছো সোডিয়াম হাইড্ৰক্সাইডটো কেনেকৈ ফৰ্ম কৰে সোডিয়াম হাইড্ৰক্সাইডটো ফৰ্ম হয় NaCl যিটো কমন সল্ট আছে এই কমন সল্টৰ যিটো একুৱা সলিউশন যিটো যাক ব্ৰাইন বুলি কয় সেই ব্ৰাইনত যদি আমি ইলেক্ট্ৰিচিটি পাছ কৰো তেনেহলে সোডিয়াম হাইড্ৰক্সাইড NaOH আৰু তাৰ লগত ক্লোৰিন গেছ আৰু তাৰ লগত হাইড্ৰোজেন গেছটো ৰিলিজ হয় আৰু এই যেতিয়া ৰিলিজ হোৱাৰ পিছত কি হ'ব তাৰ ইউজখিনি কি হ'ব যে ইউজখিনি কি হ'ব যে ফাৰ্ষ্ট কি পেপাৰ মেকিং ইণ্ডাষ্ট্ৰীত ইউজ কৰা হয় ক্লিনিং ড্ৰেইনছত ইউজ কৰা হয় তাৰপিছত টেক্সটাইল ইণ্ডাষ্ট্ৰীত ইউজ কৰে তাৰপিছত আৰু ক'ত মেকিং সোপস এণ্ড ডিটাৰজেন্ট টাইপছৰ ইণ্ডাষ্ট্ৰীখিনিত এই আমাৰ যিটো কষ্টিক সোডা সোডিয়াম হাইড্ৰক্সাইড NaOH এইটো ইউজ কৰে তাৰপিছত আহা আমি সেকেন্ড ব্লিচিং পাউডাৰটো পঢ়ো তো এতিয়া চোৱা ব্লিচিং পাউডাৰটো কেনেকুৱা চোৱা ব্লিচিং পাউডাৰৰ যিটো কেমিকেল ফৰ্মুলা তাক আমি কৈছোই কি হয় CaOCl2 মানে কেলছিয়াম অক্সিক্লৰাইড তো এইটো হৈছে তাৰ কি কেমিকেল নেম কেলছিয়াম অক্সিক্লৰাইড CaOCl2 এইটো কেনেকৈ প্ৰিপেয়াৰ কৰে মিন্স ব্লিচিং পাউডাৰটো কেনেকৈ প্ৰিপেয়াৰ কৰোঁ আমি ইণ্ডাষ্ট্ৰীয়ে কেনেকৈ প্ৰিপেয়াৰ কৰে যে পাছিং ক্লোৰিন গেছ অভাৰ দ্য ড্ৰাই স্লেক লিম যেতিয়া ড্ৰাই স্লেক লিমত ক্লোৰিন গেছটো পাছ কৰে তেতিয়া কি হৈ যায় ব্লিচিং পাউডাৰ ফৰ্ম হৈ যায় তো চাবা যেতিয়া ক্লোৰিন গেছটো ড্ৰাই স্লেক লিমত পাছ কৰা হয় তেতিয়াই ব্লিচিং পাউডাৰ ফৰ্ম কৰে আৰু এই ব্লিচিং পাউডাৰটো যে ফৰ্ম হয় চোৱা এই ক্লোৰিন গেছটো ক'ৰ পৰা ওলালে আমি পঢ়ি আহিছোঁ যে NaCl সোডিয়াম ক্লৰাইড তাৰ লগত একুৱা সলিউশনটো যদি ইলেক্ট্ৰিচিটি পাছ কৰোঁ তেনে সোডিয়াম হাইড্ৰক্সাইড পাওঁ NaOH পাওঁ আৰু ক্লোৰিন গেছ পাওঁ আৰু কি পাওঁ H2 গেছ পাওঁ তো গম পাই গ'লো ইয়াত যে সেই যিটো ক্লোৰিন গেছটো ওলাই আহিছিল সেই গেছটো যদি আমি স্লেক লিমত দিলে কি হয় এই যিটো ব্লিচিং পাউডাৰৰ ফৰ্মুলা বা ব্লিচিং পাউডাৰ CaOCl2 এইটো কি হয় ফৰ্ম হয় তো এতিয়া গম পালা যদি আহি এক্সামত যে ব্লিচিং পাউডাৰ কেনেকৈ প্ৰিপেয়াৰ কৰে কি লিখিবা পাছিং ক্লোৰিন গেছ over dry স্লেক লিম ইয়াত যদি আমি ড্ৰাই স্লেক লিমত যদি ক্লোৰিন গেছটো পাছ কৰোঁ তেনেহ'লে কি ফৰ্ম কৰে ব্লিচিং পাউডাৰটো ফৰ্ম কৰে CaOCl2 ফৰ্ম কৰে তাৰ লগত আকৌ H2O পানী এটাও ফৰ্ম কৰে তো তাৰ ইউজখিনি কি হ'ব এই ব্লিচিং পাউডাৰ ইউজখিনি কি হ'ব যে ডিসইনফেক্টেড ড্ৰিংকিং ৱাটাৰ যেতিয়া ড্ৰিংকিং ৱাটাৰটো ইনফেক্টেড হৈ যায় তাক আমি ডিসইনফেক্টেড কৰিবলৈ আমি ব্লিচিং পাউডাৰ ইউজ কৰোঁ পৰিষ্কাৰ কৰিবলৈ ইউজ কৰোঁ পেপাৰ ইণ্ডাষ্ট্ৰীছত আমি ব্লিচিং পাউডাৰ ইউজ কৰোঁ ব্লিচিং কটন এণ্ড লাইনিন যেতিয়া কটনৰ লাইনত ব্লিচিং কৰা হয় তেতিয়া ব্লিচিং পাউডাৰটো ইউজ কৰা হয় তাৰপিছত ডিসইনফেক্টেণ্ট ইন হস্পিটেলছ বা অফিচ বা য'ত স্কুল কলেজ তাত আমি ডিসইনফেক্টেড যাতে নহয় তাৰ কাৰণে ফ্লোৰ বা তোমাৰ কৰিডৰ এইবোৰ কি কৰা হয় ব্লিচিং পাউডাৰে চাফা কৰিব লাগে পৰিষ্কাৰ কৰিব লাগে তেতিয়াহ'লে কি হয় যে ডিসইনফেক্টেড মিন্স ডিজিজৰ পৰা আমি বাচি থাকিব পাৰিম আৰু বেমাৰ আজাৰ নহ'ব তো গম পাই গ'লা যে ব্লিচিং পাউডাৰ কেনেকৈ প্ৰিপেয়াৰ কৰে পাছিং ক্লোৰিন গেছ অভাৰ ড্ৰাই স্লেক লিম যেতিয়া ক্লোৰিন গেছটো ড্ৰাই স্লেক লিমত দিয়া হয় তেতিয়াহ'লে কি হ'ব ব্লিচিং পাউডাৰ ফৰ্ম হ'ব ব্লিচিং পাউডাৰ কেমিকেল ফৰ্মুলা কি CaOCl2 তাক কেনেকৈ মাতিম কেলছিয়াম অক্সিক্লৰাইড হিচাপে মাতিম তাৰ ইউজখিনি গম পালা এতিয়া যে ডিসইনফেক্টিং ড্ৰিংকিং ৱাটাৰ পেপাৰ ইণ্ডাষ্ট্ৰিজ ব্লিচিং কটন এণ্ড লাইনিন আৰু ইনফেক্টেণ্ট ইন হস্পিটেলছ বা অফিচ আৰু XYZ স্কুল কলেজ তাত দিব পাৰা তো এইখিনি আছিল তোমালোকৰ যিটো কমন সল্টৰ পৰা NaCl সোডিয়াম ক্লৰাইডৰ পৰা যিটো ফৰ্ম হৈছে ব্লিচিং পাউডাৰ এইটো আছিল তোমালোকৰ এটা টপিক হয় য'ত তোমালোকে ফাৰ্ষ্ট টপিকটো সোডিয়াম হাইড্ৰক্সাইড পঢ়িছা সেকেন্ড টপিকটো ব্লিচিং পাউডাৰটো পঢ়িছা এতিয়া থাৰ্ড টপিকটো চোৱা বেকিং সোডা
NaHCO3 সোডিয়াম হাইড্রোজেন কার্বনেট। এই যেটো বেকিং সোডাৰ কথাটো ক'লো, এই বেকিং সোডাটো 3 নম্বৰ পইণ্ট হয় না। এই বেকিং সোডাটোৰ মই ফৰ্মুলাটো কৈছো NaCO3 সোডিয়াম হাইড্রোজেন কার্বনেট। কেনেকে প্ৰিপেয়াৰ কৰা হয়, ইণ্ডাষ্ট্ৰীয়ে কেনেকে বনায় সেইটো চোৱা। when NaCl aqueous solution means brine হয় to adding CO2 gas and ammonia NH3 it produced ammonium chloride NH4Cl and sodium hydrogen carbonate NaHCO3 চাবা কেনেকে। যেতিয়া ব্ৰাইন সলিউশন মিন্স NaCl aqueous solution তাৰ লগত কাৰ্বন ডাই অক্সাইড গেছটো আৰু এমোনিয়া NH3 টো এড কৰে, এড কৰিলে এমোনিয়াম ক্লোৰাইড NH4Cl টো ওলাই আৰু তাৰ লগত NaHCO3 সোডিয়াম হাইড্রোজেন কার্বনেট ওলাই আৰু সেই সোডিয়াম হাইড্রোজেন কার্বনেটটো কি হয় বেকিং সোডা হয়। তো চোৱা বস্তুটো চোৱা, এইটো চোৱা NaCl ব্ৰাইন সলিউশনটো তাৰ লগত H2O পানী মিন্স থাকিবই ন একুৱাছ সলিউশন যিহেতু, তাৰ কার্বন ডাই অক্সাইডটো দিছে এমোনিয়াটো দিছে হয়। এমোনিয়াম আৰু এমোনিয়া NH3 আৰু NH4 এইটো ডিফাৰেন্সটো জানা নাই। এইটো এমোনিয়া আৰু এইটো হৈছে এমোনিয়াম হল, এমোনিয়াম। এই দুটা ভালকে চাবা। তো এইখিনি হল চোৱা, এমোনিয়াৰ লগত কার্বন ডাই অক্সাইড লগত আৰু NaCl ৰ একুৱাছ সলিউশন এইটো লোৱাৰ পিছত এমোনিয়াম ক্লোরাইড NH4Cl2 প্ৰডিউস হল, তাৰ লগত এই বেকিং সোডাটো প্ৰডিউস হল NaHCO3 হল। কম পালা, সোডিয়াম হাইড্রোজেন কার্বনেটটো ফর্ম হল। তাৰ লগত চোৱা, যেতিয়া এটা পইণ্ট আছে যে যদি আমি এই বেকিং সোডাটো মিন্স NaHCO3 টো যদি আমি যেতিয়া ৰান্ধিম কুকিং কৰিম তেতিয়াতো এইটো হিট হ'ব ন, গৰম হ'ব, তেতিয়া কি ফৰ্ম কৰিব চোৱা। NaHCO3 যে হিটিং কৰা হ'ব মানে ৰান্ধা হৈ আছে বা পুৰি চুৰি বনোৱা হৈ আছে, তেতিয়া কি হ'ব চোৱা। তেতিয়া ফৰ্ম কৰিব সোডিয়াম কাৰ্বনেট Na2CO3 আৰু ওয়াটাৰ ফৰ্ম কৰিব আৰু কাৰ্বন ডাই অক্সাইড গেছ হৈ এইটো উৰি গুচি যাব। তো এটা কথা গম পাই গলো যে যেতিয়া আমি NaHCO3 মিন্স বেকিং সোডা বা সোডিয়াম হাইড্রোজেন কার্বনেট কেনেকে প্রিপেয়ার করো, NaCl ৰ ব্ৰাইন সলিউশন লও, তাৰ লগত কার্বন ডাই অক্সাইড লও, তাৰ লগত এমোনিয়া লও, কি ফর্ম করে এমোনিয়াম ক্লোরাইড NaH4Cl2 ফর্ম করে আৰু কি ফর্ম করে NaHCO3 সোডিয়াম হাইড্রোজেন কার্বনেটটো ফর্ম করে। তার ইউজ কিনে কি চোৱা, তার ইউজটো হল ফার্স্ট বেকিং কেকস এন্ড ব্রেড, পুরি চুরি কেক চেক বনাওতে ব্রেড সেট বনাওতে ইউজ করা হয়। সেকেন্ডটো কি চোৱা, ফায়ার এক্সটিংগুইশার্স, যেতিয়া জুই জ্বলি যায়, জুই ধৰে তেতিয়া ফায়ার ব্রিগেডস খিনি আহি ফায়ার এক্সটিংগুইশ কৰি দিয়ে। সেই যেটো পাউডাৰ মাৰে সেই পাউডাৰটো কেনেকুৱা বেকিং সোডাৰ পাউডাৰ হয়। তাৰপিছত চোৱা এন্টাইসিডটো কি, যেতিয়া আমাৰ গ্যাস হৈ যায় বহুত তেতিয়া এন্টাইসিডটো ইউজ কৰা হয়। এন্টাইসিড টাইপত এই বেকিং সোডাটো খালেও কিছু পৰিমাণে মানে এসিডিটিটো কমি আহে, গ্যাসটো কমি যায়। আমাৰ পেটত যে গ্যাস হয় তেতিয়া বেকিং সোডাটো খাব পাৰি, কিয় এইটো এন্টাইসিড হিচাপে কাম কৰে। তাৰ পিছৰটো হল চোৱা বেকিং পাউডাৰ বা ইনগ্রেডিয়েন্টস অফ বেকিং পাউডার হিচাপে আমি বেকিং যেটো সোডা আছে এই সোডাটোক আমি ইউজ কৰিব পাৰো। তো এতিয়া গম পাই গলা যে বেকিং সোডা কেনেকে ফর্ম হয়, বেকিং সোডা কি বস্তু আমি ইউজ কৰো আৰু বেকিং সোডাৰ কেমিক্যাল নাম কি, কেমিক্যাল ফর্মুলা কি আৰু কেমিক্যাল নেমটো কি, এইখিনি কথা তোমালোকে গম পাইছা। এতিয়া পঢ়িম আমি ওয়াশিং সোডা কি বুলি কয় Na2CO3 10H2O। ইয়াত বহুত ইন্টারেস্টিং ঘটনা চোৱা, যেতিয়া বেকিং সোডাটো আমি হিট কৰিছো চোৱা এইটো ভালকে চোৱাচোন NaHCO3 মিন্স এইটো কি আছিল সোডিয়াম হাইড্রোজেন কার্বনেট মিন্স বেকিং সোডা। এই বেকিং সোডাটো হিট কৰি যেতিয়া আমি Na2CO3 মিন্স সোডিয়াম কার্বনেট পাইছো, এই সোডিয়াম কার্বনেটৰ লগত 10টা ওয়াটার মলিকুলস বা ওয়াটার ক্রিস্টালস এড হব আৰু লগে লগে কি ফর্ম কৰিব ওয়াশিং সোডা ফর্ম কৰিব। বলা ওয়াশিং সোডাৰ টপিকটো পঢ়ো। এই ওয়াশিং সোডাটো কেনেকে প্রিপেয়ার হয় চোৱা। হিটিং বেকিং সোডা মই আগতে কৈছো, টপিকটো কৈ দিছো মই যে হিটিং বেকিং সোডা NaHCO3 যেতিয়া বেকিং সোডাটো মিন্স NaHCO3 টো হিট কৰা হয় তেতিয়া কি প্ৰডিউস কৰে সোডিয়াম কার্বনেট মিন্স Na2CO3
সোডিয়াম কার্বনেট ফর্ম কৰে Na2CO3 ফৰ্ম কৰে এণ্ড ইট এডেড যেতিয়া এই Na2CO3 লগত ৱাটাৰ ক্ৰিষ্টেলাইজেশ্যন এড কৰা হ'ব তেতিয়া ৱাশ্বিং সোডাটো পাম আৰু তেতিয়া আৰু তেতিয়া 10 ৱাটাৰ ক্ৰিষ্টেলছ 10 ৱাটাৰ মলিকুলছ আমি এই সোডিয়াম কাৰ্বনেটৰ লগত এড কৰিম আৰু সোডিয়াম কাৰ্বনেটৰ লগত 10টা ৱাটাৰ মলিকুলছ এড কৰাৰ পিছতহে আমি ৱাশ্বিং সোডাটো পাম তো এইটো চোৱা কেনেকুৱা চিষ্টেমটো Na2CO3 লগত 10H2O আছে ন এইটো কি আছে ৱাশ্বিং সোডা বুলি কয় তাৰ ফৰ্মুলাটো হয় তে ৰিএকশ্যনটো কেনেকুৱা হ'ব চোৱা ৰিএকশ্যনটো যদি হয় কি হ'ব যে ফাৰ্ষ্ট কাৰ লগত ৰিএকশ্যনটো হ'ব সোডিয়াম কাৰ্বনেটৰ লগত ৰিএকশ্যনটো হ'ব সোডিয়াম কাৰ্বনেটৰ লগত যেতিয়া 10টা মানে এনেকুৱা হ'ব Na2CO3 তাৰ লগত তোমাৰ 10H2O যেতিয়া হ'ব তেতিয়া কি ফৰ্ম কৰিব Na2CO3 dot 10H2O তো এইটো কি হ'ব তাৰ ৰিএকশ্যনটো হ'ব ৱাশ্বিং সোডা ৰিএকশ্যনটো হ'ব এইটো ৱাশ্বিং সোডা হয় তো এইটো চোৱা ৱাশ্বিং সোডা তেনেকৈ ফৰ্ম কৰে এতিয়া ৱাশ্বিং সোডাটোৰ ইউজখিনি কি হ'ব চোৱা ৱাশ্বিং মেটেৰিয়েলছ ৱাশ্ব কৰিব ধুবলৈ তাৰপিছত ৰিমুভিং পাৰ্মানেণ্ট হাৰ্ডনেছ অফ ৱাটাৰ যেতিয়া ৱাটাৰৰ পাৰ্মানেণ্ট হাৰ্ডনেছটো আহে তেতিয়া এই ৱাশ্বিং সোডাটোৱে কি কৰি দিয়ে ৰিমুভ কৰি দিয়ে তাৰপিছত গ্লাছ সোপ এণ্ড পেপাৰ ইণ্ডাষ্ট্ৰিজ গ্লাছ বনাবলৈ সোপ বনাবলৈ পেপাৰ ইণ্ডাষ্ট্ৰিজত ইউজ কৰিবলৈ কৰা হয় আৰু ক্লিনিং এজেণ্ট হিচাপে কাম কৰে কোন ৱাশ্বিং সোডাটো কাম কৰে তো ফাৰ্ষ্ট ৱাশ্বিং সোডা পাইছা ৱাশ্বিং সোডাটো কি পাইছা যে তাৰ কেমিকেল ফৰ্মুলা কি Na2CO3 10H2O মিন্স সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট তাৰ কেমিকেল নেম তাৰপিছত ৱাশ্বিং সোডাটো কি পাইছা যে ৱাশ্বিং সোডাটো কেনেকৈ ফৰ্ম হয় যে ৱাশ্বিং সোডাটো এনেকৈ ফৰ্ম হয় যে আমি বেকিং সোডাতে হিট কৰিছিলোঁ তেতিয়া সোডিয়াম কাৰ্বনেট পাইছিলোঁ আৰু সোডিয়াম কাৰ্বনেটৰ লগত 10টা ৱাটাৰ মলিকুল যেতিয়া এড কৰা হয় বা ক্ৰিষ্টেলাইজেশ্যন কৰা হয় তেতিয়া কি হৈ যাব ৱাশ্বিং সোডা পাম আৰু এই ৱাশ্বিং সোডাটো ডিটাৰজেণ্ট টাইপত ৱাশ্বিং টাইপত পেপাৰ ইণ্ডাষ্ট্ৰিত আৰু ক'ত ইউজ কৰা হয় তোমাৰ পাৰ্মানেণ্ট হাৰ্ডনেছ অফ ৱাটাৰটো যেতিয়া পানীৰ যিটো হাৰ্ডনেছটো ৰিমুভ কৰিবলৈ আমি ৱাশ্বিং সোডা ইউজ কৰোঁ তোমালোকে এইখিনি বস্তু আজি কমন চল্টৰ NaCl পৰা পাইছা এই NaCl পৰা এই 4টা বস্তু পাইছা সোডিয়াম হাইড্ৰক্সাইড আমি কেনেকৈ ফৰ্ম কৰে তাৰ কেমিকেল ফৰ্মুলা কি তোমালোকে এইখিনি পঢ়িছা ব্লিচিং পাউডাৰৰ চেম কেমিকেল ফৰ্মুলা কি ইউজ কি প্ৰিপেৰেশ্যন কি পঢ়িছা বেকিং সোডাৰো পঢ়িছা চেম তেনেকৈ ৱাশ্বিং সোডা তোমালোকে এইমাত্ৰ পঢ়িলা তো তোমালোকে কমন চল্টৰ কেমিকেলছ ফ্ৰম কমন চল্টৰ পৰা কি কেমিকেলছ ফৰ্ম হ'ব পাৰে এইখিনি বস্তু তোমালোকে আজি পঢ়িলা কিন্তু ইয়াত এটা কথা সোমাই আছে চোৱা ৱাটাৰ ক্ৰিষ্টেলাইজেশ্যন কি বুলি পাইছা তোমালোকে ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন চাইছা এই টপিকটো এই বস্তুটোনো কি ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন কি বা কোন বস্তুৰ লগত ৱাটাৰ ক্ৰিষ্টেলাইজেশ্যন থাকে বা ৱাটাৰ ক্ৰিষ্টেলাইজেশ্যনটো হিট কৰিলে কি ফৰ্ম হয় সেই টপিকটো এতিয়া আমি পঢ়ো এতিয়া চোৱা আৰ দ্য ক্ৰিষ্টেলছ অফ সল্ট ড্ৰাই সল্টছবোৰ ক্ৰিষ্টেলত যে থাকে সব সল্ট কি ড্ৰাই নে তো no many crystals of salts are not completely dry they contains fixed amount of water molecules inside their crystals this water is called water of crystallization মানে কি কৈছে যে সব সল্ট ড্ৰাই নহয় কিছুমান সল্টত তাৰ কন্টেন্টছত ওয়াটাৰ থাকে তো কি হ'ব সিহঁতক কোৱা হয় ওয়াটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন যেনেকৈ এক্সাম্পল এটা লৈছোঁ আমি সেইটো হৈছে কি কপাৰ ছালফেট CuSO4 লগত 5H2O আছে তো কি হৈছে যে CuSO4 ইজ ব্লু কালাৰ ক্ৰিষ্টেল ইট কন্টেইনছ 5 ওয়াটাৰ মলিকুলছ এইটো কেনেকুৱা ব্লু কালাৰৰ ক্ৰিষ্টেল হয় কাৰণ তাৰ লগত কেইটা আছে 5টা ওয়াটাৰ মলিকুলছ আছে when it heated is convert white যেতিয়া হিট কৰা হয় তেতিয়া হি কনভাৰ্ট ক'ত হৈ যায় হোৱাইট কালাৰ হৈ এইটো চোৱা CuSO4 ভালকে চোৱা CuSO4 ৰ লগত যেতিয়া 5টা ওয়াটাৰ মলিকুলছ আছে তাৰ যেতিয়া হিট কৰা হয় এইটো কালাৰ ব্লু হয় যেতিয়া হিট কৰা হৈছে তেতিয়া তাৰ কালাৰটো কি হৈ গ'ল হোৱাইট কালাৰৰ হৈ গ'ল আৰু পানীখিনি কি হ'ল সেপাৰেট হৈ গ'ল তাৰ পিছত যদি আমি আৰু এটা এক্সাম্পল লওঁ হেতু কি চোৱা জিপসামৰ কেমিকেল ফৰ্মুলাটো কি ক্যালসিয়াম সালফেট ডাইহাইড্রেট CaSO4 2H2O তো এইটো কি ইট কন্টেইনস 2 ওয়াটার মলিকুলস তার দুটা ওয়াটার মলিকুলস আছে when it heated 373 কেলভিন they lost water যেতিয়া এই CaSO4 2H2O
আমি হিট কৰিম তেতিয়া ইয়াৰ পৰা ৱাটাৰ মলিকুলছটো কি হ'ব লছ হ'ব এণ্ড ফ্ৰম প্লাষ্টাৰ অফ পেৰিছ আৰু কি ফৰ্ম হ'ব পপ প্লাষ্টাৰ অফ পেৰিছটো ফৰ্ম হ'ব CaSO4 to H2O মানে এইটো কি আছিল জিপছাম আছিল হয় নাই এইটো কি আছিল জিপছাম ইয়াক যেতিয়া আমি হিট কৰিম তেতিয়া তাৰ পৰা ৱাটাৰ মলিকুলছ লছ কৰিছে চোৱা ইয়াত দুটা আছে ইয়াত আধা আছে তো যেতিয়া ৱাটাৰ মলিকুলছ লছ কৰিছে এই CaSO4 কেলছিয়াম সালফেট হেমিহাইড্ৰেট যাৰ নাম ইয়াক আদা কয় হেমি তো কেলছিয়াম সালফেট হেমিহাইড্ৰেট তাৰ নাম কি প্লাষ্টাৰ অফ পেৰিছ তাক শৰ্ট ফৰ্মত পপ বুলি কয় তো চোৱা এই যেটো আমি প্লাষ্টাৰ অফ পেৰিছ পাইছো CaSO4 half H2O means CaSO4 হেমিহাইড্ৰেট CaSO4 কেলছিয়াম সালফেট হেমিহাইড্ৰেট ইয়াৰ লগত যদি আমি আকৌ পানী এড কৰি দিও আকৌ ওয়াটাৰ এড কৰি দিও তেনেহলে আকৌ কি পাই যাম জিপছাম আমি পাই যাম যেনেকৈ চোৱা এটো CaSO4 half H2O means কেলছিয়াম সালফেট হেমিহাইড্ৰেট means এটো প্লাষ্টাৰ অফ পেৰিছ তাৰ লগত 1/2 যেতিয়া যেহেতু জিপছাম হবলৈ দুটা ওয়াটাৰ মলিকুলছ লাগিব তো ইয়াত আধা আছে তো ইয়াত আৰু 1/2 ওয়াটাৰ যেতিয়া আমি এড কৰিম 1/2 ওয়াটাৰ means 1/2 ওয়াটাৰ ক্রিস্টাল যেতিয়া এড কৰিম তেতিয়া আমি কি পাই যাম CaSO4 2H2O বা CaSO ক্যালসিয়াম সালফেট ডাইহাইড্রেট পাম means জিপছাম পাই যাম আৰু এতিয়া প্লাষ্টাৰ অফ পেৰিছৰ কিছুমান ইউজ আছে প্লাষ্টাৰ অফ পেৰিছ যেনেকুৱা আমাৰ যেতিয়া হাৰ্ডি ফ্ৰেকচাৰ হয় আমাৰ ব্ৰোকেন বোন যেতিয়া ফ্ৰেকচাৰ কৰে বা প্লাষ্টাৰ কৰে তেতিয়া প্লাষ্টাৰ অফ পেৰিছ ইউজ কৰে আৰ্ট এণ্ড ক্ৰাফটত প্লাষ্টাৰ অফ পেৰিছ ইউজ কৰে তাৰ পিছত ধৰা তোমাৰ ওয়াল ডেকোৰেশন কৰিবলৈ প্লাষ্টাৰ অফ ইউজ কৰে তো এইখিনি আছিল প্লাষ্টাৰ অফ পেৰিছৰ ইউজখিনি আছিল তো আজিৰ ক্লাছত তোমালোকে কমন সল্টৰ প্ৰডাকশনখিনি পঢ়িলা আৰু তোমালোকে এই টপিকটো পঢ়িলা কি যে ক্রিস্টালাইজেশনৰ বিষয়ে ক্রিস্টালছখিনি কেনেকুৱা কি হয় সল্টত কি ক্রিস্টালছ থাকে আৰু ক্রিস্টালছবোৰ কেনেকুৱা হ'ব পাৰে তাৰ এক্সাম্পলৰ হৈতে তোমালোকে ওয়াটাৰ অফ ক্রিস্টালাইজেশনটো পঢ়িলা তো এইখিনি আছিল তোমালোকৰ এসিড বেস এণ্ড সল্টৰ লাষ্ট টপিক আৰু এই টপিকখিনি তোমালোকক মই কনসেপচুয়ালি পঢ়াইছো কনসেপচুয়ালি বুজাইছো এনসিআরটি খন তোমালোকে লৈ বহিবা চাবা গোটেইখিনি টপিক কভাৰ হৈছে আৰু তোমালোকে এই যেটো ভিডিও পাইছা ইয়াৰ প্লেলিষ্টত আগৰ ক্লাছখিনি পাবা আৰু সেইখিনি ক্লাছ তোমালোকে কৰি আহিলেহে আজিৰ ক্লাছটো ভাল পাবা আৰু বুজি পাবা তো এইখিনি আছিল তোমালোকৰ আজি লাষ্ট ক্লাছ এই যেটো চেপ্টাৰ এই চেপ্টাৰটোৰ নোটছৰ কাৰণে তোমালোকে স্ক্ৰিনত দিয়া নাম্বাৰটো যোগাযোগ কৰিলে তোমালোকে নোটছটো পাই যাবা আৰু যদি বৰ্ডৰ পৰা লিখিছা তেনেহলে তো ঠিকই আছে বাৰু তো এইখিনি কথা তোমালোকক মই কৈছো ভালকে পঢ়া সেকেন্ড চেপ্টাৰটো শেষ কৰিছো আমি এনেকে তোমালোকক সাপোর্ট দি যাম পঢ়াই গৈ থাকিম আৰু ধুনীয়াকৈ তোমালোকৰ কনসেপ্টখিনি ক্লিয়াৰ কৰি গৈ থাকিম তোমালোকে যাতে সায়েন্সত ভাল এটা স্কোৰ মাৰ্ক পোৱা ওকে আজিৰ ক্লাছটো ইমানতে ৰাখিছো মই আজিৰ এই ক্লাছটোৰ পৰা বিদায় লৈছো ওকে বাই বাই